हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी आर नॉलेज। तो स्टूडेंट्स सरकाৰৰ ফালৰ পৰা পুনৰ তোমালোকৰ স্কুটিৰ এটা গাইডলাইন্স আহিল আৰু এই গাইডলাইন্সটোত তোমালোকৰ স্কুটি পাবলৈ কি কি যোগ্যতা লাগিব, লগতে কোনে কোনে স্কুটি পাব সেইটো উল্লেখ আছে, আৰু লগতে তোমালোকৰ স্কুটিৰ কেতিয়া ডিস্ট্ৰিবিউশন কৰা হ'ব সেইটো উল্লেখ আছে। আৰু এই গাইডলাইন্সখনত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, আৰু সেই টাৰ্ম এণ্ড কণ্ডিশ্যনৰ ভিতৰত যদিহে তুমি পঢ়া তেন্তে তুমি স্কুটি এবাৰ লাভ কৰিবলৈ সক্ষম হ'বা। তো এই স্কুটিৰ অফিচিয়েলি গাইডলাইন্সখনত কি কথা উল্লেখ কৰা হৈছে মই তোমালোকক অলপ চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো তোমালোক ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিবা, আৰু চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা, কাৰণ এনে গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ আপডেটবোৰ মই সদায় লৈ আহি থাকোঁ। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো বলা পলম নকৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো স্টুডেন্টস ইয়াত তোমালোকে দেখা পাই আছে যে এই গাইডলাইন্সটোৰ সাবজেক্টত লিখা আছে গাইডলাইন্স ফৰ ডিস্ট্ৰিবিউশন অফ স্কুটাৰ টু গাৰ্লছ সিকিউৰিং 60% অৰ মোৰ মাৰ্কস এণ্ড বয়জ সিকিউৰিং 75% অৰ মোৰ মাৰ্কস ইন দ্য HSSLC examination 2024 as Dr. Banikante Kakoti Merit Award under প্ৰজ্ঞান ভাৰতী স্কিম। ষ্টুডেণ্টছ এই গাইডলাইনখনত বহু কিবা কিবি আছে, আৰু সেইখিনি তোমালোকে নিজে পঢ়ি ল'বা। মই তোমালোকক খালি মেইন টপিকখিনি মই তোমালোকক বুজাই দিম, যিখিনি তোমালোকৰ জনাটো অতি গুৰুত্বপূৰ্ণ। তো ষ্টুডেণ্টছ মই তোমালোকক মেইন টপিকটোহে বুজাই দিবলৈ চেষ্টা কৰিম। তো ইয়াত তোমালোকে দেখা পাই আছা যে এলিজিবিলিটি এণ্ড ক্ৰাইটেৰিয়া, অৰ্থাৎ তোমালোকৰ স্কুটিখন পাবলৈ তোমালোকৰ যোগ্যতা কি লাগিব ইয়াত ধুনীয়াকৈ তোমালোকক উল্লেখ কৰা আছে। যদি তোমাৰ এইখিনি যোগ্যতা আছে তেন্তে এইবাৰ স্কুটিখন লাভ কৰিবলৈ তুমি সক্ষম হ'বা। তো ফাৰ্ষ্ট তোমালোকৰ দিয়া আছে দ্য ষ্টুডেণ্টছ মাষ্ট পাছ দ্য হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 কণ্ডাক্ট বাই দ্য আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, অৰ্থাৎ যিসকল ষ্টুডেণ্টে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ আণ্ডাৰত এবাৰ HS ফাইনেল এক্সামিনেশ্যনটো দিছে, তো সেইসকলেহে স্কুটি লাভ কৰিবলৈ সক্ষম হ'ব। তো ইয়াত বহুতো ষ্টুডেণ্টছে কনফিউজ হয় যে মই প্ৰাইভেট কলেজত পঢ়িছোঁ তো মই স্কুটি পাম নে নাই। তো ষ্টুডেণ্টছ ইয়াত তোমালোকক কোৱা হৈছে যে সকলো প্ৰাইভেট কলেজৰ ষ্টুডেণ্টে স্কুটি লাভ কৰিবলৈ সক্ষম হ'ব যদিহে তেওঁলোকৰ HS ফাইনেল এক্সামিনেশ্যনটো ASAC অৰ্থাৎ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বৰ্ডৰ আণ্ডাৰত হয়। অৰ্থাৎ CBSEৰ বাদে সকলো প্ৰাইভেট কলেজৰ ষ্টুডেণ্টে স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'ব। তো তুমি চিন্তা নকৰিবা যদিহে তুমি আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা পঢ়ি আছা, অৰ্থাৎ যদিহে তুমি প্ৰাইভেট কলেজত পঢ়িও আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা HS ফাইনেল এক্সামিনেশ্যনটো দিছা, তো তুমি স্কুটি লাভ কৰিবলৈ সক্ষম হ'বা। নেক্সট তোমালোকৰ বিত দিয়া আছে গাৰ্লছ ষ্টুডেণ্টছ মাষ্ট সিকিউৰিং 60% অৰ মোৰ দেন মাৰ্কস। এইটো তোমালোকে জানাই যে গাৰ্লছৰ 60% লাগিব, আৰু C নম্বৰত দিয়া আছে বয়ছৰ 75% লাগিব। তো এইটো তোমালোকে সকলোৱে জানা। নেক্সট তোমালোকে ডিত চোৱা ষ্টুডেণ্টছ ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিপেয়াৰেন্স কেটাগৰী আৰ নট এলিজিবল ফৰ দ্য স্কিম। আৰু এইটো টপিক লৈ বহুতো ষ্টুডেণ্টছে এতিয়াও কনফিউজ হৈ আছে যে বেটাৰমেণ্ট দিছোঁ তো স্কুটি পাম নে নাই, বা ৰিপেয়াৰেন্স দিছোঁ তো স্কুটি পাম নে নাই। ইয়াত তোমালোকৰ স্পষ্টকৈ উল্লেখ কৰা আছে যদি তুমি বেটাৰমেণ্ট এক্সাম দিয়া বা ৰিপেয়াৰেন্স দিয়া তেন্তে তুমি স্কুটিখন লাভ কৰিবলৈ সক্ষম নহ'বা এবাৰ। তো এই টপিকটো লৈ বহুতো ষ্টুডেণ্টছে কনফিউজ হৈ থাকে যে বেটাৰমেণ্ট দিয়াসকলে স্কুটি লাভ কৰিব নে নাই। তো নিশ্চয় তোমালোকে গম পালা, তো তোমালোকৰ কনফিউজটো নিশ্চয় ক্লিয়াৰ হৈছে। তাৰপিছত তোমালোকে ইত চোৱা ড্ৰপ ষ্টুডেণ্টছ আৰ নট এলিজিবল ফৰ দ্য স্কিম। আৰু ষ্টুডেণ্টছ এইটো টপিক লৈ বহুতে কনফিউজ হয় যে মই ড্ৰপ দিছোঁ, অৰ্থাৎ JEE বা নেটৰ কাৰণে বহুতো ষ্টুডেণ্টছে হয়তো প্ৰিপেৰেশ্যন কৰি আছে, তো মই স্কুটি লাভ কৰিম নে নাই। তো ষ্টুডেণ্টছ ইয়াত তোমালোকৰ এইটো ড্ৰপৰ কথা কোৱা নাই, তোমালোকক কোৱা হৈছে যে যদিহে তুমি মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত নাম লগাইছা, আৰু তাত এডমিশ্যন কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো তুমি পাছো কৰিছা, তাৰ নেক্সট ইয়েৰত তুমি ধৰা ছেকেণ্ড ইয়েৰত পঢ়িব লাগিছিল, কিন্তু তুমি সেইটো বছৰত তুমি ছেকেণ্ড ইয়েৰটো নপঢ়ি তাৰ পিছৰ বছৰতহে তুমি আকৌ HS ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামিনেশ্যনটো দিলা। তো এনেকুৱা চিষ্টেমত যদিহে তুমি মাজত এবছৰ ড্ৰপ দিয়া তেন্তে সেইটো ড্ৰপৰ কথাটো ইয়াত কোৱা হৈছে। তো ষ্টুডেণ্টছ মই তোমালোকক আৰু অলপ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। চ' ষ্টুডেণ্টছ ধৰা তোমালোকে 2022ত তোমালোকে মেট্ৰিক পাছ কৰি তোমালোক HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'লা। তো সেইটো এডমিশ্যন লোৱাৰ পিছত ধৰা তুমি 2023ত তোমাৰ HS ছেকেণ্ড ইয়েৰৰ ফাইনেল এক্সামিনেশ্যনটো দিব লগা আছিল, কিন্তু তুমি 2023ত ফাইনেল এক্সামিনেশ্যনটো নিদি তুমি 2024ত অৰ্থাৎ ধৰা হ'ল এইটো বছৰত তুমি HS ফাইনেল এক্সামিনেশ্যন দিছা। তো এনেকুৱা পদ্ধতিত যদিহে তুমি HS ফাৰ্ষ্ট ইয়েৰ পাছ কৰাৰ পিছত এবছৰ বাদ দি নেক্সট ইয়েৰত তুমি HS ফাইনেল এক্সামিনেশ্যনটো দি তাত তুমি স্কুটি পোৱা নাম্বাৰতকৈ যদি অধিক নাম্বাৰো লাভ কৰা তেন্তেও তোমাক স্কুটিৰ কাৰণে এলিজিবল বুলি গণ্য কৰা নহ'ব। তো ষ্টুডেণ্ট যদিহে তুমি এনেকুৱা চিষ্টেমত ড্ৰপ দিয়া তেন্তে তুমি এইবাৰ স্কুটি লাভ কৰিবলৈ সক্ষম নহ'বা। তো আশা কৰিছোঁ নিশ্চয় তোমালোকৰ এতিয়া কনফিউজটো ক্লিয়াৰ হৈছে ড্ৰপ আউট টপিকটো লৈ। নেক্সট এপ নম্বৰত দিয়া আছে ষ্টুডেণ্টছ হেভ টু বি ৰেচিডেণ্টছ অফ দ্য ষ্টেট অফ আছাম, অৰ্থাৎ তোমালোক অসমৰ হ'ব লাগিব, অসমৰ বাসিন্দা হ'লেহে তুমি স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'বা। নেক্সট জিত দিয়া আছে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডি বিয়ণ্ড 10+2, অৰ্থাৎ তোমালোকৰ স্কুটিখন দিয়া হ'ব যদিহে তুমি 12 পাছ কৰাৰ পিছতো তোমাৰ নিজৰ পঢ়াটো কণ্টিনিউ কৰি লৈ যোৱা। আৰু যদি তুমি ভাবিছা যে নহয় মই 12 পাছ কৰিলোঁ এতিয়া স্কুটিখনটো পামেই, তো 12 মই পঢ়া বাদ দিম, তো এনেকুৱা চিষ্টেমত যদিহে তুমি ভাবিছা তো তোমালোকৰ স্কুটিখন দিয়া নহ'ব, কাৰণ এইটো তোমালোকৰ 12 পাছ কৰাৰ পিছত যদিহে তুমি কণ্টিনিউ কৰি লৈ যোৱা তোমাৰ পঢ়াটো তেতিয়াহে তোমালোকক চৰকাৰৰ ফালৰ পৰা স্কুটিখন প্ৰদান কৰিব।
নেক্সট তোমালোকৰ দিয়া আছে ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, অৰ্থাৎ তোমালোকৰ স্কুটিখন কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব, অৰ্থাৎ তোমালোকক কেনেকৈ বিতৰণ কৰা হ'ব সেই প্ৰচেছটো ইয়াত দিয়া আছে। তো ফাৰ্ষ্ট তোমালোকক দিয়া আছে দ্য লিষ্ট অফ ষ্টুডেণ্টছ উইল বি কালেক্টেড ফ্ৰম আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, অৰ্থাৎ তোমালোকৰ যিটো নেকি স্কুটিৰ মেৰিট লিষ্ট সেইটো চৰকাৰৰ ফালৰ পৰা মানে ৰিলিজ কৰা হ'ব, আৰু ইতিমধ্যে সেইটো দিয়া হৈছে, মানে তোমালোকক স্কুটিৰ মেৰিট লিষ্টখন প্ৰকাশ কৰি দিয়া হৈছে। তো দ্য লিষ্ট অফ বেনিফিচিয়াৰী উইল বি আপলোডেড, এইটো ৱেবছাইট এটা দিয়া আছে। তো এইটো ৱেবছাইটত তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখন আপলোড কৰি দিয়া হৈছিল। নেক্সট তোমালোকৰ চিট দিয়া আছে দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উইল নটিফাই এ লিষ্ট অফ কনচাৰ্ণ প্ৰিন্সিপাল টু এনচিয়'ৰ দ্য স্মুথ ডিষ্ট্ৰিবিউশ্যন অফ স্কুটাৰ টু এলিজিবল বেনিফিচিয়াৰিজ। আৰু ইয়াত তোমালোকক কোৱা হৈছে যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা প্ৰত্যেক কলেজৰ প্ৰিন্সিপাললৈ সেই কলেজৰ ছাত্ৰ ছাত্ৰীৰ যিসকলে নেকি স্কুটি লাভ কৰিবলৈ যোগ্য, অৰ্থাৎ যিসকলে স্কুটি পাবলৈ গৈ আছে তেওঁলোকৰ যিটো নামৰ তালিকা অৰ্থাৎ মেৰিট লিষ্টটো এই কলেজৰ প্ৰিন্সিপাললৈ চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ব। নেক্সট ডিট দিয়া আছে দ্য এলিজিবল ষ্টুডেণ্টছ উইল কালেক্টেড এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ফ্ৰম দ্য কনচাৰ্ণ প্ৰিন্সিপাল এণ্ড ছাবমিট দেম টু দিয়াৰ ডিলাৰ। তো ইয়াত তোমালোকক কোৱা হৈছে যে তোমালোকৰ কলেজত যেতিয়া প্ৰিন্সিপাললৈ চৰকাৰৰ ফালৰ পৰা মেৰিট লিষ্টখন পঠিওৱা হ'ব, তো তেতিয়া তোমালোকক প্ৰত্যেকৰ যাৰ নাম এই মেৰিট লিষ্টখনত আহিছে, তো প্ৰত্যেককে কলেজৰ প্ৰিন্সিপালে একোখনকৈ তোমালোকক এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিব। তো সেই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন লৈ তোমালোক ডিলাৰত ছাবমিট কৰিব লাগিব। তো এই প্ৰচেছটো তোমালোকক কলেজত গ'লে গম পাবা, তোমালোকক এইটো সকলো কলেজৰ প্ৰিন্সিপালে তোমালোকক জনাবই। তো এইটো লৈ তোমালোক চিন্তা কৰিব নালাগে। নেক্সট কোৱা হৈছে দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইডেড the amount for scooter registration and insurance to the concerned principals after properly verifying the beneficiary details. The concerned principals will release the money to the concerned dealer. অৰ্থাৎ ইয়াত তোমালোকক কোৱা হৈছে যে তোমালোকৰ স্কুটিৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰ লগত যে ইঞ্চুৰেঞ্চ কৰা যিখিনি নেকি এমাউণ্ট লাগিব সেইটো চৰকাৰৰ ফালৰ পৰা তোমালোকৰ কলেজৰ প্ৰিন্সিপাললৈ প্ৰেৰণ কৰিব। আৰু তোমালোকৰ যেতিয়া গোটেইখিনি প্ৰচেছটো ভেৰিফাই হৈ যাব আৰু সেই ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ টকা যিখিনি লাগে বা তোমালোকৰ ইঞ্চুৰেঞ্চৰ যিখিনি পইচা লাগে, তো সেই টকাখিনি কলেজৰ প্ৰিন্সিপালে ডিলাৰটোলৈ প্ৰেৰণ কৰিব। এপ নম্বৰত কোৱা হৈছে দ্য ষ্টুডেণ্টছ নিড নট টু পে এনি এমাউণ্ট টু দ্য ডিলাৰ ফৰ দ্য কষ্ট অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড ইঞ্চুৰেঞ্চ। ইয়াত কোৱা হৈছে যে ষ্টুডেণ্টসকলে তেওঁলোকৰ স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন বা ইঞ্চুৰেঞ্চৰ কাৰণে 1 টকাও ডিলাৰটোলৈ পে' কৰিব নালাগে। অৰ্থাৎ তোমালোকৰ ইঞ্চুৰেঞ্চ বা ৰেজিষ্ট্ৰেশ্যন বা যিকোনো ফিজ সকলো চৰকাৰৰ ফালৰ পৰা তোমালোকৰ কলেজৰ প্ৰিন্সিপাললৈ প্ৰেৰণ কৰা হ'ব, আৰু তোমালোকৰ কলেজৰ প্ৰিন্সিপালে সেইখিনি আকৌ ডিলাৰটোলৈ প্ৰেৰণ কৰিব। তো ষ্টুডেণ্টছ স্কুটি আনিবলৈ যাওঁতে তোমালোক ডিলাৰলৈ 1 টকাও তোমালোক পে' কৰিব নালাগে, কাৰণ সকলো যি খৰচ স্কুটি আনিবলৈ যাওঁতে ৰেজিষ্ট্ৰেশ্যন ফিজ বা ইঞ্চুৰেঞ্চ ফিজ বা আৰু কিবাকিবি সকলো তোমালোকৰ যি কষ্ট আছে সকলো কষ্ট তোমালোক চৰকাৰৰ ফালৰ পৰা পে' কৰা হ'ব। নেক্সট 3 নম্বৰ কোৱা হৈছে দ্য ষ্টুডেণ্টছ উইল কালেক্টেড দ্য স্কুটাৰ ফ্ৰম দ্য ডিলাৰ কনচাৰ্ণ, অৰ্থাৎ যেতিয়া নেকি স্কুটিসমূহ বিতৰণ কৰা হ'ব তেতিয়া তুমি ডিলাৰত গৈও স্কুটিখন লৈ আহিব পাৰিবা। নেক্সট 8 নম্বৰ কোৱা হৈছে ইন কেছ অফ এ ষ্টুডেণ্টছ ডেথ দ্য লিগেল গাৰ্জেন মে নট চুজ টু কালেক্টেড দ্য স্কুটাৰ্ছ, অৰ্থাৎ যদিহে কোনো ষ্টুডেণ্টছৰ ডেথ হৈছে তেন্তে তেওঁলোকৰ ঘৰৰ কোনোবা যদিহে বিচাৰে যে স্কুটিখন ল'ম বুলি তেন্তে ল'ব পাৰে, বা যদি ইচ্ছা নকৰে যে নলওঁ বুলি তেন্তে নল'বও পাৰে। তাৰপিছত তোমালোকৰ লাষ্ট দিয়া আছে দ্য বেনিফিচিয়াৰী অফ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম, হাউএভাৰ ইফ এনি গাৰ্ল বেনিফিচিয়াৰী অপ্ট আউট অফ ৰিচিভিং দ্য স্কুটাৰ she can apply for the নিযুত মইনা স্কিম। তো এইটো অকল ছোৱালীসকলৰ বাবেহে। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনি ল'ম বুলি ভাবিছে তো তেওঁলোকক স্কুটি দিয়া নহ'ব, আৰু যদিহে তুমি স্কুটিখন লোৱা তেন্তে তোমালোকক নিযুত মইনা আঁচনি দিয়া নহ'ব। তো যিকোনো এটাৰ কাৰণে তুমি এপ্লাই কৰিব লাগিব। নিযুত মইনা আঁচনিৰ ধন ল'ম বুলি ভাবিলে তোমালোক স্কুটিখন নাপাবা, আৰু স্কুটিখন ল'ম বুলি ভাবিলে তোমালোক নিযুত মইনা আঁচনিৰ ধন নোপোৱা। তো ষ্টুডেণ্টছ মই তোমালোকক সম্পূৰ্ণ নটিছৰ ডিটেইলছখিনি বুজাই দিলোঁ, তোমালোকৰ কি এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়া লাগিব, লগতে তোমালোকৰ ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো বুজাই দিলোঁ। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি সেই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলত প্ৰথমবাৰৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বলৈ, আৰু যদি তোমাক ইয়াৰ কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল, পুনৰ লগ পাম গুৰুত্বপূৰ্ণ ভিডিঅ'বলৈ।